সংকটৰ গৰহত বশিষ্ঠ নৈত থকা থলুৱা মাছ পূৰ্বতে বশিষ্ঠ নৈত জাল পেলালে জালত আহিছিল ৰৌ বৰালি ভকুৱা পুঠি খলিহনা এতিয়া জাল পেলালে তাৰ বিপৰীতে আহে ৰাক্ষসী মাছ যাৰ বৈজ্ঞানিক নাম হৈছে ক্ৰকডাইল কেটফিছ এই মাছ উদ্ধাৰ হোৱাৰ পিছতে এক প্ৰকাৰ চিন্তিত হৈ পৰিছে সচেতন মহল আৰু টেলিভিছনৰ সম্ভৱ হ'লে আনটা স্ক্ৰীনত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে জাকে জাকে ৰাক্ষসী মাছ উদ্ধাৰ হৈছে যি ৰাক্ষসী মাছৰ অৱস্থিতি পোৱাৰ পিছতে সচেতন হৈছে সাধাৰণ জনতা বিশেষকৈ এই মাছবিধ যদি চোৱা যায় যি অঞ্চলত থাকে সেই অঞ্চলৰ পৰা 5 কিলোমিটাৰ পৰ্যন্ত ঘ্ৰাণ শক্তি আছে আৰু ক্ৰকডাইল কেটফিছে সেই 5 কিলোমিটাৰ অঞ্চলত থকা থলুৱা মাছসমূহ সেৱন কৰে অৰ্থাৎ খাই পেলাই নাশ কৰি পেলাই পূৰ্বতে বাংলাদেশৰ ইলিছ মাছসমূহ নোহোৱা কৰাৰ এটা এনেধৰণৰ ৰাক্ষসী মাছ বুলি কোৱা হৈছিলে যি দৈৰ্ঘ্য 1 ফুট পৰ্যন্ত হয় আৰু এই মাছ উদ্ধাৰ হোৱাৰ পিছতে যেতিয়া হয়তো সম্ভৱ হ'লে টেলিভিছনৰ আন এটা স্ক্ৰীনত সেই দৃশ্য দেখুৱাইছে য'ত সেই ৰাক্ষসী মাছ এটা দুটা নহয় পূৰ্বতে গুৱাহাটী মহানগৰীতে নহয় সমগ্ৰ অসমতে এটা দুটা পোৱা গৈছিলে কিন্তু এতিয়া জাকে জাকে পোৱা গৈছে যাক লৈ চিন্তিত হৈ পৰিছে কালি এই খবৰটো এইগৰাকী লোকে জনাইছিলে হাজৰিকা উপাধিৰ কি ক'ব গোটেই কথাখিনি কি দেখিছিলে আপুনি নমস্কাৰ মই নিউজ প্ৰথমে মই শুভেচ্ছা জনাইছোঁ ইয়াত তাৰমানে আমি মাছ অলপ দেখি পেলাই জাল এখন লৈ পেলাই মাছ মাৰিবলৈ গৈছিলোঁ মাৰোঁতে জালখনত গোটেই এই যিটো এটা বিষাক্ত মাছ বুলি আমি জানিব পাৰিছোঁ তেওঁলোকে আপোনাৰ হাজাৰ হাজাৰ হিচাপ কৰিব নোৱাৰি সেইটো ইংৰাজীত ক্ৰকডাইল কেটফিছ বুলি কয় এনেই মানে পোৱাৰ পিছত মই যোগাযোগ কৰিলোঁ মুম্বাই আন্ধেৰী ফিছাৰী কলেজৰ লগত তেওঁলোকৰ এজন ষ্টুডেণ্টে আহি কালি এইখিনি বস্তু কালেক্ট কৰি এই ৰহা মীন মহাবিদ্যালয়লৈ লৈ গৈছে আৰু তেওঁলোকে মুম্বাইলৈ চেম্পুলটো পঠিয়াইছে এতিয়া কি এইটো তেওঁৰ পৰা জনামতে এইটো বোলে তেওঁ ঘ্ৰাণশক্তি বহুত বেছি মাছৰ কণী খাই ভাল পায় 2-3 কিলোমিটাৰ 5 কিলোমিটাৰ দূৰলৈকে তেখেতলোকে এই মাছটোৱে মাছৰ কণী গোন্ধ পাই গোটেই খাই শেষ কৰি দিয়ে আৰু থলুৱা মাছ নাইকিয়াই হৈছে এইখন 1 নং বশিষ্ঠ নদী ইয়াত য'তেই জাল মাৰে ত'তেই এই মাছ উভয় নদীকে পাব আপুনি এতিয়াও ক'বলগীয়া সেইখিনি আৰু কিন্তু সচেতন এইটো মীন মহলত বা মীন ডিপাৰ্টমেণ্টে এই বিষয়ে সচেতন হৈ পেলাই এইটো যেন কিবা প্ৰটেকশ্যন মানে সাৱধানতা কিয় ল'ব লাগে কেনেকৈ কি হ'বলৈ তেওঁলোকে এইটো অলপ ইণ্টাৰেষ্ট দিয়ক পূৰ্বতে নদীটোত জাল পেলালে আপোনাৰ পুঠি খলিহনা আহিছিলে এতিয়া একো নাই আগতে পূৰ্বতে বামী মাছ মাগুৰ মাছ কাৱৈ মাছ চব পোৱা গৈছিলে এতিয়া একো মাছ নাপায় এই মাছটোৱেই পাব গোটেই অঞ্চল গোটেই নদীখনত যদি এইখনত গৈ পেলাই ব্ৰহ্মপুত্ৰ বা ক'ৰবাত পৰিছেগৈ এইটো বহুত এটা বিপদজনক আমাৰ কাৰণে হ'ব অসমৰ থলুৱা মাছৰ কাৰণে মীন বিভাগৰ লোকে কি ক'লে তেখেতসকলে মীন বিভাগলৈ এতিয়ালৈকে কোনো অহা নাই তেখেতলোকৰ ডিপাৰ্টমেণ্ট আহিলেহে হ'ব ৰহাৰ কলেজৰ পৰা তেওঁলোকে এইটো ৰিচাৰ্চ কৰিবলৈ লৈ গৈছে কেনেকৈ কি হৈছে কিবা টিচু কালেক্ট কৰিছে মই জনামতে মীন মহাবিদ্যালয়ৰ পৰা লোক আহিছিলে আৰু তেখেতসকলে গৱেষণাৰ বাবে এই যিটো মাছ ইয়াতে উপলব্ধ হৈছে বৰ্তমান সেই মাছটো লৈ গৈছে আৰু পৰীক্ষা নিৰীক্ষাৰ অন্তত সবিশেষ জনাব কিন্তু যিটো মাছক লৈ গুগলতে হওক বা তেখেতে অন্যান্য লোকৰ লগতে মুম্বাই হওক বা অন্ধ্ৰপ্ৰদেশৰ লোকৰ লগত কথা পাতিছিলে তেখেতেও জনোৱা অনুসৰি এই মাছটো অতি বিপদজনক যে 5 কিলোমিটাৰ পৰ্যন্ত ঘ্ৰাণ শক্তি আছে যি ঘ্ৰাণ শক্তিৰ জৰিয়তে অন্যান্য মাছৰ অৱস্থিতি গম পায় আৰু সেই গম পাই সেইসমূহৰ মাছৰ কণীসমূহ খাই পিনে এক প্ৰকাৰ ধ্বংস কৰি দিয়ে এক প্ৰকাৰ এতিয়া সংকটৰ গৰহত বশিষ্ঠ নৈত থকা থলুৱা মাছ পূৰ্বতে ইয়াতে জাল পেলালে উভয় নদী ধৰণে উদ্ধাৰ হৈছিলে বা জালত আহিছিলে পুঠি ৰৌ খলিহনা এনেধৰণৰ মাছসমূহ কিন্তু এতিয়া জাল পেলালে তাত উদ্ধাৰ হয় ৰাক্ষসী মাছ যাৰ বৈজ্ঞানিক নাম হৈছে ক্ৰকডাইল কেটফিছ এই ক্ৰকডাইল কেটফিছ উদ্ধাৰক লৈ এতিয়া গুৱাহাটী মহানগৰীয়ে নহয় চিন্তিত মহল সচেতন হৈ পৰিছে বিশেষকৈ এই মাছবিধ নিষেধ কৰাৰ বাবে তেখেতসকলে দাবী জনাইছে এই মাছবিধ কি কৰিব লাগে বুলি ভাবে আপোনালোকে এই মাছবিলাকত তেওঁলোকে কিবা ডিপাৰ্টমেণ্টলি বৈজ্ঞানিক সন্মতভাৱে কিবা কিবি কৰি নষ্ট কৰিব পৰা কিবা মেথড আছে নাইকিয়া নহয় ধৰি লওক জনাত বেলেগ এখন দেশতো হৈছিলে আমি জনাত ইণ্ডোনেছিয়ানি কোনোবাৰ কিন্তু তেওঁলোকে এইটো নিষেধে কৰি পেলালে এতিয়া সেই তেওঁলোকে কি কৰি কি পদক্ষেপ লয় তেওঁলোকৰ ওপৰতে ডিপেণ্ড কৰিব ধৰি লওক ক্ৰকডাইল কেটফিছ যি মাছটোৰ নাম বৈজ্ঞানিক নাম পুনৰ উল্লেখ কৰি দিছোঁ যে ক্ৰকডাইল কেটফিছ আৰু তাৰ অসমীয়া নাম হৈছে ৰাক্ষসী মাছ বুলি জনা যায় ইণ্ডোনেছিয়াত এনেধৰণৰ উপদ্ৰৱ চলাইছিলে আৰু সমান্তৰালভাৱে বাংলাদেশতো কিন্তু কিছু যি ধৰণৰ ইলিছ মাছ বাংলাদেশ বিখ্যাত সেই ইলিছ মাছো কিন্তু ধ্বংসৰ আঁৰত এই ৰাক্ষসী মাছ ক্ৰকডাইল কেটফিছ জড়িত থকাৰ কথা একাংশই ক'ব খোজে বা বৈজ্ঞানিক মহলেও সেই কথা উল্লেখ কৰিছে ৰহাৰ মীন বিভাগৰ পৰা মীন যি মহাবিদ্যালয়ৰ পৰা যেতিয়ালৈকে ৰিচাৰ্চ কৰি গৱেষণাৰ অন্তত কি ধৰণৰ ফলাফল আহে সেয়া এই মুহূৰ্তত লক্ষণীয় হ'ব আৰু সমান্তৰালভাৱে বশিষ্ঠ নৈৰ এই যিখন বাহিনী নৈ আছে বশিষ্ঠ নৈ আছে বা এই যিহেতু বশিষ্ঠ নৈখন গৈ ব্ৰহ্মপুত্ৰতে পৰেগৈ মৰা ভৰলুত পৰে এই গোটেইখিনি যিহেতু সংগমস্থলী এটাত পৰিব গতিকে ব্ৰহ্মপুত্ৰৰ বিভিন্ন স্থানত এতিয়া এই মাছে তেখেতসকলৰ আধিপত্য বিস্তাৰ কৰিছে আৰু বিস্তাৰ কৰাৰ ফলতে সমগ্ৰ অসমৰে প্ৰতিখন নদীয়ে হওক বা
উপনৈত এতিয়া এনেধৰণৰ মাছসমূহ উপলব্ধ যথেষ্ট হাৰত বৃদ্ধি আৰু এই মাছবিধৰ যদি প্ৰজনন ক্ষমতাৰ কথা উল্লেখ কৰা যায় যে তেখেতে উল্লেখ কৰিছে যে য'ত এতিয়া জাল পেলোৱা যায় তাতে এনেধৰণৰ মাছসমূহ উদ্ধাৰ হয় অৰ্থাৎ ক্ৰক'ডাইল কেটফিছ য'তে পেলাই তাতে য'ত জাল পেলাই তাতে উদ্ধাৰ হয় অৰ্থাৎ এই মাছে ভয়াৱহভাৱে এতিয়া বৃদ্ধি হৈছে মীন বিভাগৰ ফালৰ পৰা এতিয়া মীন বিভাগে কি দায়িত্ব গ্ৰহণ কৰে বা মীন মহাবিদ্যালয়ৰ পৰা কি ধৰণৰ গৱেষণাৰ ফলাফল আহে তাৰে পিছত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ